বিশ্ব এথলেটিক দিৱস ৱৰ্ল্ড এথলেটিক ডে 1996 পৰা ইণ্টাৰনেশ্যনেল এছ'চিয়েশ্যন অফ এথলেটিক ফেডাৰেশ্যনে এই দিনটো আৰম্ভ কৰিছে। প্ৰথমতে এইটো 15 মে 1996 আৰম্ভ হোৱাৰ পিছত তাৰিখটো নিৰ্ধাৰণ কৰে আজিৰ দিনটোত, অৰ্থাৎ 7 মে। গোটেই পৃথিৱীত এই দিনটোক ৱৰ্ল্ড এথলেটিক দিৱস হিচাপে পালন কৰা হয়। আমি আমাৰ ইয়াত অলপ ষ্টেডিয়ামৰ অভাৱৰ কাৰণে, ট্ৰেক নথকাৰ কাৰণে, ইভেন কি আমাৰ ফুটবল আৰু এথলেটিকৰ ফিল্ডে নাই প্ৰেক্টিছত। তথাপি মই জিলা ক্ৰীড়া সন্থাৰ এথলেটিক ছেক্ৰেটাৰী হিচাপে প্ৰতি বছৰ মই এথলেটিক যিটো আমাৰ বছৰেকীয়া ইণ্টাৰ ক্লাব এছ'চিয়েশ্যন পাতোঁ। আৰু মই বৰ্তমান অৱসৰ মই চাকৰি জীৱনতো এথলেটিকৰ ওপৰত জোৰ দিছিলোঁ। আৰু আমাৰ ইয়াত সুবিধা নথকাত এথলেটিক নলয়, কিন্তু ভাল ভাল প্ৰতিভা আছে। খেল মহাৰণ বা স্কুল গেমছ বা DSৰ পৰা আমি যিটো অল আছাম এথলেটিক মিট আমি জইন কৰোঁ। এইবাৰো এই মাহটোত গোটেই অসমতে এথলেটিকৰ বিভিন্ন জিলাৰ কাৰ্যসূচী চলি আছে। আৰু জুন বা জুলাইত ইণ্টাৰ ডিষ্ট্ৰিক্ট এথলেটিক মিটটো অনুষ্ঠিত হ'ব। অসম চৰকাৰে বহুত ধৰণৰ পদক্ষেপ লৈছে। নলবাৰীতো এটা এথলেটিক ট্ৰেক অপেন কৰিছে, গুৱাহাটীত আছে, লোৱাৰ আছামত নাই। আমিও DSৰ পৰা জোৰ দি আছোঁ। কিন্তু এইবাৰ ক্ৰিকেটৰ লগতে ঝগৰাবাৰ ষ্টেডিয়ামত মই এথলেটিকটো পাতিছোঁ। তেওঁলোকে অনুমতি দিছে, কিন্তু বেলেগ খেলা হোৱা নাই। কিন্তু আমি খেলটো অলপ আগতীয়াকৈ পাতিলোঁ, এই মাহতে পাতিব লাগে। কিন্তু আমি ইণ্টাৰ ক্লাব যিটো ইণ্টাৰ ডিষ্ট্ৰিক্ট, আমি তালৈ টিম পঠিয়াম। আমি এই জিলাখনত এথলেটিকৰ যোগেদি অলপ উন্নতি কৰিব বিচাৰিছোঁ। স্কুল কলেজত যাতে চৰকাৰীও পদক্ষেপ লয়। এথলেটিকৰ খেল ধেমালিৰ একচুৱেলি মা দেউতা এজন এথলেট নহ'লে কোনো খেলাই খেলিব নোৱাৰে। সেইকাৰণে আমি জোৰ দিছোঁ বা ভাবিছোঁ যে আগলৈ যাতে প্ৰতিটো অনুষ্ঠান, শিক্ষানুষ্ঠান, এথলেটিক যিবোৰ সাংবাদিক বন্ধুসকলকো অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে এই ক্ষেত্ৰত প্ৰচাৰ কৰে, যাতে এই জিলাখনত বা গোটেই অসমত বা গোটেই ভাৰতত খেলুৱৈৰ সৃষ্টি হয়। খেল ধেমালি কৰি থাকিলে বা এথলেটিকত অৰ্জন কৰিলে ল'ৰাবোৰ ড্ৰাগমুক্ত হ'ব পাৰিব। সেই আমাৰ লক্ষ্য। আমি অলপতে যিটো আমি চিলেকশ্যন কেম্প পাতিম, ইয়াত আমাৰ ট্ৰায়েল অলৰেডি হৈ গৈছে। আমি ইণ্টাৰ ডিষ্ট্ৰিক্টৰ টিম পঠিয়াম। আৰু আগলৈ যাতে ট্ৰেক বা ফিল্ডৰ ব্যৱস্থা কৰে, চৰকাৰৰ ওচৰত অনুৰোধ। এথলেটিকৰ প্ৰচাৰৰ কাৰণে খেলপথাৰ এখন অন্ততঃ ফুটবল আৰু এথলেটিকৰ খেলপথাৰ আমাৰ ডিষ্ট্ৰিক্টত খেলপথাৰেই নাই। আমি বাৰে বাৰে অনুৰোধ জনাইছোঁ আপোনালোকৰ যোগেদি, সকলো কৰ্মকৰ্তা মিডিয়াৰ যোগেদি, যাতে আমাৰ জিলাত খেলপথাৰ অন্ততঃ এথলেটিক আৰু ফুটবল, বিশেষকৈ এথলেটিকৰ যোগাযোগৰ বাবে খেলপথাৰত যাতে এটা ব্যৱস্থা কৰে, যাতে আমাৰ খেলুৱৈসকল ভৱিষ্যতলৈ খেল ধেমালিত আগবাঢ়ি যাব পাৰে। সেই হিচাপে মই প্ৰতিজন নাগৰিকক জিলাখনৰ আমি এইভাবে মেছেজ দিওঁ, যাতে প্ৰত্যেক খেলুৱৈ, গাৰ্জিয়ান বা অভিভাৱকসকলে ল'ৰা ছোৱালীক অন্ততঃ এথলেটিকত পঠিয়ায় আৰু সুস্থ সমাজ এখন গঢ়ে আৰু ভাল খেলুৱৈ তৈয়াৰী হওক, এটা সুস্থ বাতাবৰণ তৈয়াৰী হওক। এইখিনিয়ে মোৰ মেছেজ গাৰ্জিয়ানলৈ, সকলো ৰাইজলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।